বৰপেটা ৰোডত সংঘটিত হৈছে এক শোকাবহ ঘটনা। হয়, বৰপেটা ৰোডত সংঘটিত হৈছে এক শোকাবহ ঘটনা। পানীত পৰি মৃত্যুক আঁকোৱালি ল'লে এটি ৫ বছৰীয়া আৰু এটি ৭ বছৰীয়া শিশু। বৰপেটা ৰোডত সংঘটিত হৈছে এক শোকাবহ ঘটনা। মছজিদৰ কাষত খন্দা এটি গাঁতত পৰি ২ শিশুৰ শোকাবহ মৃত্যু। সঁচাকৈয়ে মৃত্যু কিমান সহজ। আৰু উক্ত শোকাবহ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা শিশু দুটি ক্ৰমে ৰহমান আলীৰ ৫ বছৰীয়া পুত্ৰ আব্দুল হাবিব আৰু জিয়াৰুল হকৰ ৭ বছৰীয়া পুত্ৰ আবুল হক। আৰু বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩:৩০ বজাৰ পৰা সন্ধানহীন হৈ আছিল শিশু দুটি। পৰিয়ালৰ লগতে গাঁওবাসীয়ে বিচাৰ খোচাৰ কৰে যদিও সন্ধান ওলোৱা নাছিল শিশু দুটিৰ। পিছলৈ সন্ধিয়া প্ৰায় ৬ বজাত শিশু দুটিৰ ঘৰৰ ওচৰতে থকা মছজিদৰ এটি গাঁতত শিশু দুটিৰ চেণ্ডেল ভাহি থকা অৱস্থাত প্ৰত্যক্ষ কৰি পৰৱৰ্তী সময়ত অনুসন্ধান চলোৱাত গাঁতটোৰ পানীত ডুব গৈ থকা অৱস্থাত দুয়োটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত গাঁতটোত জমা হৈ থকা পানীত পৰি শিশু দুটিৰ মৃত্যু হোৱাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰিছে। হয়, বৰপেটা ৰোডৰ বালাভিটাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। আমি তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এটাৰ পৰা দুটা বাচ্চা ঘৰত নাই। ঘৰৰ পৰা আমি বিচাৰি আছোঁ সদায়, সকলোকে ঘৰৰ মানুহ চব মিলি বিচাৰি আছোঁ। বিচাৰি থাকাতে ক'তো পোৱা নাই। তাতে ওচৰত পুখুৰী আছে, কেঁচাৰ মিল আছে। কেঁচাৰ মিলত আমি CCTV চাইছোঁ। CCTVত দেখাইছে আমাৰ 3:42 দোকানত গৈছে, এই কেঁচাৰৰ সন্মুখেদি দোকানৰ পৰা 3:47 আহিছে। তাৰপিছত মানে তাতে নাই, আহি কিনে যে ক'ত গেল মানে ঘৰতো সোমা নাই, তাতে ওচৰতো ক'ৰবাতো নাই, বিচাৰি পোৱা নাই। আমি তাতে কেঁচাৰ মিল আছে, তাতে চাইছোঁ, পুখুৰী আছে, পুখুৰীত চাইছোঁ, পুখুৰীত জাল নমাই দিছোঁ আমি বিচাৰিবৰ কাৰণে, তাতে পোৱা নাই। আৰু আমাৰ ঘৰৰ অলপ দক্ষিণ ফালে 200 মিটাৰ তাতে এটা নতুন মছজিদ বনাই আছে। মছজিদৰ তাতে লেট্ৰিনৰ কাৰণে এটা গাঁতা খুলিছে। এতিয়া আমি 8টামান বজাত তাতে এজন মানুহ গৈছিল, তাতে সেইটো গাঁতাৰ পৰা এই মানুহ দুটা ওলাইছে। বয়স এটা হ'ল 5 বছৰ আৰু এটা হ'ল 7 বছৰ। 5 বছৰটো সেইটো হ'ল, তাৰ নাম হ'ল আব্দুল হাবিব আৰু দেউতাৰ নাম আব্দুল ৰহমান। আৰু 7 বছৰটো হ'ল আবুল হুছেইন, দেউতাৰ নাম জিয়াৰুল হুছেইন। দুজন ল'ৰাই। বালাভিটা। মছজিদৰ পায়খানাৰ কাৰণে গাঁত খান্দিছিল, এইটো গাঁতত বৰষুণৰ পানী বাঢ়ছে তাতে। এনে যেতিয়া ৰ'দ আছিল, 2-3 দিনমান আগত ৰ'দ আছিল, তেতিয়া কাম কৰি আছিল, কিন্তু এতিয়া বৰষুণৰ কাৰণে কামটো বন্ধ। তাতে পানী জমছে, তাতে যাই কিনে মানে পড়ছে। আজি মানে ঘটনাটো হ'ল 3:30 বজাত ঘৰৰ একেলগে দুটা ঘৰ, বাচ্চা দুটা তাৰমানে 3:30-3:30 পৰা খেলি আছিল। ঘৰৰ পৰা 3:30 বজাত ওলাই গৈছে। ওলাই যোৱাৰ পিছত 4টাৰ পৰা মানে ঘৰৰ বিচাৰি আছে বাচ্চা দুটা বিচাৰি থাকোঁতে চবফালে বিচাৰি আছে, কেঁচাত আছে তাৰমানে ঘৰৰ লগত, কেঁচাৰেদি বা ৰাস্তা দি বিচাৰি থাকোঁতে আপোনাৰ আমি গম পাওঁতে 6টা বজাত আমি গম পালোঁ যে বাচ্চা দুটা মিচিং বুলি। আমাৰ ঘৰৰ কাষতে ঘৰ। গম পাওঁতে আমি গ'লোঁ। যোৱাৰ পিছত আমাৰ কেঁচাত আছে তাতে দুখন কেঁচাৰত আমি CC কেমেৰা চেক কৰিলোঁ। চেক কৰোঁতে এটা কেঁচাৰত দেখা পালোঁ, CC কেমেৰাত দেখা পালোঁ, কেঁচাৰৰ CC কেমেৰাত 3:42 মানত আপোনাৰ কেঁচাৰৰ সন্মুখেদি দোকানৰ পিনে গৈছে আৰু 3:47 ৰিটাৰ্ণ আহিছে সিহঁতে। কেঁচাৰখন পাৰ হৈ গৈছে 3:47। পাৰ হৈ যোৱাৰ পিছত আমি সেইখিনি দেখা পালোঁ, ঘৰৰ কাষতে আহিছে। তাৰপিছত আৰু কেঁচাৰখন পাৰ হওঁতে গম পোৱা হয়। তেতিয়া আমি 6টা বজাত দেখা পাওঁতে তাতে ঘৰৰ সন্মুখত দুখন পুখুৰী আছে, আমি পুখুৰীত বিচাৰিলোঁ। পিছত আৰু পুখুৰীত আমি জালো নমাই দিলোঁ, যে মানুহ দি পুখুৰীত আমি জাল মাৰিলোঁ যে পুখুৰীত পৰিছে নেকি। এনেকৈ আমি বিচাৰি আছোঁ 7টা বজাত। 6টাৰ পৰা আমি বিচাৰি 7টা বাজি গ'ল। 8টাত পুখুৰীত মানুহ নমাই দিলোঁ, বিচাৰি আছোঁ।
তেতিয়া বিচাৰি বিচাৰি আৰু ঘৰৰ লগত এখন নতুন মছজিদ হৈ আছে। এইটো একজেক্টলি হাতবনি বালাবিটাৰ নিয়াৰেষ্ট বালাবিটা হাতবনিটো জেগাটো অৰিজিনেল হাতবনিটো হাতবনিটোত মছজিদ নতুন এটা মছজিদ হৈ আছে। এই মছজিদৰ গুৰিত তাৰমানে আমি চবেই বিচাৰি থাকোঁতে আমাৰ লগৰ আৰু দুটা মানে চাৰিফালে বিচাৰি যায় মছজিদত এটা নতুনকৈ লেট্ৰিন দি আছে। দুই তিনিদিন আগত ৰ'দ আছিল, তাতে লেট্ৰিন মছজিদখন পকা কৰি আছে আৰু লেট্ৰিনৰ ঘাট কৰিছিল। বৰষুণ দিয়াতে তাতে পানী জমিছে আৰু টেংকিৰ কাৰণে লেট্ৰিনৰ টেংকিৰ কাৰণে গাঁত খুন্দিছে। তাতে ফাৰ্ষ্টত যায় দুটা ল'ৰাই দেখা পালে, দুখন ল'ৰা চেণ্ডেল উমলি আছে। পিছত আৰু মাতিলে যে ইয়াতে চেণ্ডেল উমলি, পিছত আমি মানুহ নমাই দিলোঁ। মানুহ নমাই দিয়াৰ পিছত তাতে বাচ্চা দুটা সেই টেংকিত প্ৰথমে মানে বিচাৰি থাকোঁতে চেণ্ডেল দুটা ল'ৰাই চেণ্ডেল ওলমি আছিল। চেণ্ডেলখন এই ঘাটত মানে বাঢ়ি আছিল, পানীত বাঢ়ি আছিল। এই বাঢ়ি থকাত আমি সন্দেহ কৰিলোঁ ইয়াতে থাকিব লাগে। তেতিয়া মানুহ নামি গ'ল, মানে যোৱাৰ পিছত এটা পালোঁ। পিছত আৰু নেক্সটটো তাতে আমি আৰু মানুহ নমাই দিলোঁ। অলপ গাঁতটো বেছি হৈ গৈছে, বৰষুণৰ চাৰিওফালে ভাঙিছে আৰু ভাঙিছে, অলপ ডাঙৰ হৈ গৈছে। ডাঙৰ পিছত তাতে দখল পালোঁ আমি। দুটা ঘৰ একে ঘৰৰ নহয়, দুটা একে লগতে ঘৰ, দুটা ঘৰৰ দুটা বাচ্চা। এটা বাচ্চাৰ নাম হ'ল ৰহমান আলী, তাৰ ল'ৰাটোৰ নাম হ'ল আপোনাৰ ৰহমানৰ ল'ৰাটোৰ নাম আব্দুল হাবিব, আৰু এটা হ'ল জিয়াৰুলৰ ল'ৰাটোৰ আবুল হক। এই হাবিবুৰ ৰহমানৰটোৰ নাম আছিল ইয়াৰ 5 বছৰ আৰু আবুল হকৰ বয়স আছিল 7 বছৰ।